উন্মোচন কৰিলে NEP ৰেডি ৰেকনাৰ 2026 আৰু FYUGPৰ পত্ৰিকা উপস্থিত উপাচাৰ্য ননীগোপাল মহন্ত পঞ্জীয়ক উৎপল শৰ্মা অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে অপ্ৰাসংগিক পাঠ্যক্ৰম বন্ধ কৰি নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰয়োজন শীঘ্ৰেই এই ক্ষেত্ৰত পৰ্যালোচনা কৰিব চৰকাৰে HS উত্তীৰ্ণ মেধাৱী ছাত্ৰীসকলে এইবাৰো লাভ কৰিব স্কুটি মন্তব্য আছে মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা এটো নতুন এটো প্ৰথমবাৰৰ কাৰণে য'ত কোৱা হৈছে গ্ৰেজুৱেচনটো 3 বছৰত সকলোৰে হৈ গ'ল 6টা সেমিষ্টাৰ সামৰি কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেচন উইথ অনাৰ্স বা গ্ৰেজুৱেচন উইথ অনাৰ্স এণ্ড ৰিচাৰ্চ আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুতো সন্দেহান আছিল শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজতো কিছুমান প্ৰশ্ন আছিল ইতিমধ্যে এখন যৌথ বৈঠক গুৱাহাটী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ মাজত অনুষ্ঠিত হৈছিল য'ত ময়ো আছিলোঁ আৰু খুব খৰতকীয়াকে গুৱাহাটী বিশ্ববিদ্যালয় আজি এটা সম্পূৰ্ণ গাইডলাইন এই চতুৰ্থ বছৰৰ সম্পূৰ্ণ গাইডলাইন তেওঁলোকে প্ৰস্তুত কৰিলে নাই আমিতো ইউনিফৰ্ম দিয়ে আহিছো আৰু ইউনিফৰ্ম আমি ব্যক্তিগত আপোনালোকে কিয় লৈ আহে ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয় তেওঁলোকৰ লগত আমাৰ তুলনা নহয় তেওঁলোকে 2.5 লাখ ছাত্ৰ ছাত্ৰীক পঢ়ায় আমি 50 লাখ ছাত্ৰ ছাত্ৰীক পঢ়াওঁ ব্যক্তিগত বিদ্যালয়ত মানুহে টিফিন লৈ যায় আমি মিড ডে মিল খুৱাওঁ গতিকে ব্যক্তিগত বিদ্যালয় আৰু চৰকাৰী বিদ্যালয় তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আহি থকা দিনবিলাকত দেখিব আপোনালোকে যে আমাৰ চৰকাৰী বিদ্যালয়বিলাকত নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাই গৈ আছে এইবাৰো যিসকলে 80% পাইছে তেওঁলোকে স্কুটি লাভ কৰিব শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে এতিয়া